নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৱে এই যোৱা প্ৰায় 1.5 মাহ ধৰি দেখি আছে যে চৰকাৰী মাটি বনাঞ্চল আদ্ৰভূমি সকলোতে উচ্ছেদ চলিছে আৰু উচ্ছেদৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জনসমষ্টিটোৱে হৈছে অসমৰ সংখ্যালঘু মুছলমানসকল আকৌ এইবাৰ কি হৈছে বিহাৰৰ দৰে এইবাৰ অসমতো স্পেশাল ইন্টেনসিভ ৰিভিজন অফ ভোটাৰ ইলেক্টৰেল ৰোল অৰ্থাৎ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী হ'ব বিহাৰৰ ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনীক কেন্দ্ৰ কৰি আজিও দিল্লীৰ ৰাজপথ উত্তাল হৈ আছে বিৰোধী পক্ষই ইলেকশন নিৰ্বাচন আয়োগৰ নিৰ্বাচন ভৱনলৈ পদযাত্ৰা কৰিছে পুলিচে বাধা দিছে এই ধৰণৰ ঘটনা আজি ঘটিছে ইয়াৰ উপৰিও চৰকাৰে কা আইনখন CAA আইনখন কাৰ্যকৰীকৰণৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি পেলাইছে যিসকল হিন্দু বাঙালী মানুহৰ গোচৰ ন্যায়াধিকৰণত চলি আছিল সেই গোচৰবোৰ প্ৰত্যাহাৰ কৰা হৈছে মানললো ঠিক আছে এতিয়া সুস্মিতা দেৱে কৈছে TMC নেত্ৰী যে যিবিলাকৰ নাম তাৰ পৰা প্ৰত্যাহাৰ হ'ল গোচৰবোৰ প্ৰত্যাহাৰ হ'ল তেওঁলোকে কিন্তু পুনৰ নাগৰিকত্বৰ বাবে CAA অধীনত আকৌ দৰখাস্ত কৰিব লাগিব আৰু বাংলাদেশৰ পৰা অহা বুলি প্ৰমাণ কৰিব লাগিব আজি পৰ্যন্ত তেওঁলোকে দাবী কৰি আছে তেওঁলোক ভাৰতীয় নাগৰিক কিন্তু কাইলৈ পৰা তেওঁলোকে ক'ব লাগিব যে আমি বাংলাদেশী নাগৰিক আমি তাৰ পৰা আহিছো 14 চনৰ 31 ডিসেম্বৰ আগতে আহিছো এইটো এটা বৰ দুৰ্দুল্যমান অৱস্থা ঠিক এনেকুৱা এটা সন্দিক্ষণত আজি আমি ষ্টুডিওৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছো এই মুহূৰ্তত মোৰ লগত আছে আপোনালোকৰ পৰিচিত ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়া নমস্কাৰ হঠাৎ অখিল গগৈ কিয় আজি অলপ কম দিনৰ ব্যৱধানত মই অখিল গগৈক দুবাৰ ষ্টুডিওলৈ নিমন্ত্ৰণ কৰিছো অখিল গগৈৰ পৰা আমি শুনিব বিচাৰিম আৰু আপোনালোকেও শুনিব বিচাৰিব এই কাৰণে যে চৰকাৰৰ ৰং যিয়ে নহওক অখিল গগৈ সদায় বিৰোধী পক্ষ আকৌ বিৰোধী পক্ষৰ ভিতৰত থাকিও অখিল গগৈ সদায় বিৰোধী পক্ষৰ আন কেতবোৰ দলৰ বিৰোধী অখিল গগৈ বৰ্তমান অসমত জীৱিত অৱস্থাত থকা একমাত্ৰ নেতা যি আটাইতকৈ বেছি দিন কাৰাবাস খাটিব লগা হৈছে সেইজন অখিল গগৈ এই খন্দিক্ষণতনো কি কয় আমি জানিব বিচাৰিম অখিল গগৈ মই প্ৰথমতে সুধিব খুজিছো যে চৰকাৰে চৰকাৰী মাটি বনাঞ্চল আৰ্দ্ৰভূমি এইবিলাকত উচ্ছেদ কৰিছে সেইখিনি চৰকাৰী মাটি বা সেইখিনি বেদখল হৈছে বেদখল উচ্ছেদত আপুনি বেয়া পাবলগীয়া কি আছে বাকি সকলো মানুহে ভাল পাই আছে মানে আমি যদি একেবাৰে সহজকে কওঁ সংস্কৃতি বুলি ক'লে মোৰ মায়ে যেতিয়া ও হুন্তু বুলি মাতে হেতুক সংস্কৃতি বুলি কয় আৰু যেতিয়া এই জহনি যোৱাটো বুলি মাতে হেতুক দুষ্কৃতি বুলি কয় কিন্তু উজনি অসমত মৰমতো জহনি যোৱা বুলি কয় নহয় মানে আপোনাৰ জহনি যোৱাৰ মিনিংটো বা বেলেগ হয় তাৰপিছত এতিয়া যেতিয়া দেখক ভাল পোৱা যায় তেতিয়া হলে হেতু জাতীয়তাবাদ আৰু যেতিয়া দেখক ভাল পাবলৈ যাওঁতে মোৰ মাৰ শ্ৰেষ্ঠ মানে আনৰ মাতকে মোৰ বা বেছি ভাল এই বুলি যেতিয়া ক'বলৈ যোৱা যায় হেতুৱে উগ্ৰ জাতীয়তাবাদত পৰিণত হয় আজি অসমত কিন্তু বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ প্ৰসংগটো কেনেকৈ আহে মানে সেই কথাটোকে মই ক'বৰ কাৰণে আসলতে মানে বহুত সাংঘাতিক ধৰণে একদিন মানে হেৰি হৈ আছো যে একচুয়ালি কি হৈছে অসমৰ পৰিস্থিতিটো কি হৈছে আজি আপোনালোকে দেখিছে যে বেদখল উচ্ছেদৰ ক্ষেত্ৰত যদি চাই যি দয়াং বনাঞ্চলত বেদখল উচ্ছেদ কৰিছে সেই বনাঞ্চলত মই নিজে আপোনালোকে জানে যে আমাৰ আন্দোলনটো আৰম্ভ হৈছিল দয়াং টেঙানী হয় কৃষক মুক্তি আন্দোলন আৰম্ভ হৈছিল হয় যি নেঘেৰি বিলত এই মুছলমান মানুহবিলাকৰ ঘৰবিলাক উচ্ছেদ কৰিছে আমাৰ আন্দোলনত সেই নেঘেৰি বিলৰ 2-4জন মানুহে আন্দোলনত অংশগ্ৰহণ কৰিছিল এতিয়া নেঘেৰি বিলত সব জাতিৰ মানুহ আছে দয়াং বনাঞ্চলত সব জাতিৰ মানুহ আছে কিন্তু চৰকাৰে অকল তাৰ পৰা
বাছি বাছি অকল মুছলমান প্ৰব্ৰজিত মুছলমানসকলক তাৰ পৰা উঠাই দিছে ঠিক তেনেকৈ উৰিয়াম ঘাটত যদি চাই যে উৰিয়াম ঘাটো সেই একে বনাঞ্চল ৰেংমা বনাঞ্চল বুলি কয় ৰেংমা বনাঞ্চলত যদি আপুনি চাই তেতিয়াহ'লে তাতো দেখিবলৈ পাব যে তাৰ কাষতে নেপালী মানুহ বা গোৰ্খা মানুহবিলাক আছে লগতে বড়ো মানুহবিলাক আছে আমাৰ অসমীয়া ভাষী মানুহবিলাক আমি আছোঁ চাহ জনগোষ্ঠী আদিবাসী মানুহবিলাক আছে তাৰ পৰা অকল বাছি বাছি কেৱল মুছলমান মানুহবিলাকক উচ্ছেদ কৰা হৈছে এতিয়া প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল দ্বিতীয় প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল সেইটো এটা প্ৰশ্ন কিন্তু একেটা সময়তে শিৱসাগৰত ভাড়াঘৰত মুছলমান মানুহ যে আছে প্ৰব্ৰজিত মুছলমান মানুহ আছে তেওঁলোকক আমাৰ সংগঠনৰ নেতৃবৰ্গই নিজে বিচাৰি যোৱা বিচাৰি গৈ ভাড়াঘৰৰ মানুহৰ লগত সংঘাতত লিপ্ত হোৱা আৰু তেওঁলোক বিদেশী তেওঁলোক মিয়া আৰু মিয়া মানেই বিদেশী আৰু তাৰ পাছত আকৌ সেই মুছলমান তাৰ স্থানীয় খিলঞ্জীয়া মুছলমানৰ লগতো সংঘাতত লিপ্ত হোৱা এই গোটেই প্ৰশ্নবিলাকে এটা জেনুইন প্ৰশ্ন আমাৰ মাজলৈ আনিছে অৰিজিনেল এটা মৌলিক প্ৰশ্ন আমাৰ মাজলৈ আনিছে যে জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ মাজত ডিফাৰেন্স কি অখিল গগৈ ডাঙৰীয়া যদি চৰকাৰে বাছি বাছি অকল মুছলমান মানুহখিনিক বা প্ৰব্ৰজিত মুছলমান মানুহখিনিক উচ্ছেদ কৰিছে তেতিয়াহ'লে তাত এটা সন্দেহৰ অৱকাশ থাকি গৈছে মই এইটো অস্বীকাৰ নকৰোঁ কিন্তু উজনি অসমৰ আপুনি দেখিলে নামনি আৰু মধ্য অসমৰ বহুবোৰ অঞ্চল বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ বাবে জনগাঁথনিটো সম্পূৰ্ণ পৰিৱৰ্তন হ'ল উজনি অসম এতিয়াও ভাৰ্জিন হৈ আছে ইয়াত চাহ বাগিচা থকাৰ কাৰণেই হওক বা চৰ চাপৰিবোৰ অন্য জনগোষ্ঠীয় মানুহ থকাৰ কাৰণেই হওক আমাৰ প্ৰব্ৰজিত মুছলমানৰ বসতি হৈ উঠা নাই যদি এনেকৈ লাহে 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 উপনিৱেশ স্থাপন কৰি কলনী স্থাপন কৰি যদি প্ৰব্ৰজিত মুছলমানসমূহ তাত সোমায় ভাৰ্জিন এৰিয়াবিলাকত তেনেহ'লে এদিন সেইবিলাকৰো জনগাঁথনিৰ পৰিৱৰ্তন হ'ব সেই আশংকা যদি মই প্ৰকাশ কৰোঁ সেই কথা যদি মই স্পষ্টকৈ কওঁ তেনেহ'লে মই কি উগ্ৰ জাতীয়তাবাদী হ'ম নেকি না সেই বস্তুটোকে মই ডিফাইন কৰিবৰ কাৰণে অকণমান মোক সময়ৰ প্ৰয়োজন আছিলে একচুৱেলি কওক আমাৰ শিৱসাগৰত যদি ধুবুৰীৰ পৰা যোৱা মানুহ এজনে যদি চৰকাৰী মাটি দখল কৰিছে সেইটোক মই সমৰ্থন কৰিব নোৱাৰোঁ কিন্তু শিৱসাগৰত এটা ভাড়াঘৰত এজন মানুহ থাকিব পাৰিবনে নোৱাৰিব সেই প্ৰশ্নটো মোৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া দুটা বস্তু মই ডিফাইন কৰিবৰ কাৰণে কথাখিনি আনিবলৈ চেষ্টা কৰিছিলোঁ ভাড়াঘৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হয় মই তিনিটা বস্তু শিৱসাগৰত ভাড়াঘৰৰ পৰা মানুহ উলিয়াই দিছে আৰু তাত সিদ্ধান্ত লৈছে নাগৰিক সভাত আপুনিও আছিলে সেইখন সভাত যে কোনো পূৰ্ববংগমূলীয় মুছলমানক আমি ঘৰ ভাড়ালৈ নিদিওঁ সেই মিটিংখনত আপুনিও ভাষণ দিছিলে না মইতো নাই বাৰু মই সেইখন মিটিঙত নাছিলোঁ বাৰু আচ্ছা মই নাছিলোঁ তাৰ স্থানীয় নাগৰিকবিলাকে কৰিছিলে আৰু তাত ঘৰ ভাড়া নিদিওঁ বুলিও প্ৰস্তাৱ লোৱা নাই বাৰু নে তাত কৈছে মই প্ৰেছ কনফাৰেন্সত শুনিছোঁ যে পূৰ্ববংগমূলীয় মানুহক ঘৰ ভাড়া নিদিবলৈ মই নাজানো বাৰু সেইটো কি লৈছে মই নাজানো কিন্তু মই আপোনাক এটা কথা ক'ব খুজিছোঁ মই তিনিটা বস্তু আপোনাক দেখুৱাব খুজিছিলোঁ এটা হ'ল শিৱসাগৰৰ ভাড়াঘৰত মুছলমান মানুহৰ ঘৰত প্ৰব্ৰজিত মিয়া মুছলমান যি বুলি যাক কৈছে তেওঁলোকে ভাড়া লোৱা দুই নম্বৰটো হ'ল চৰকাৰী ভূমিত শিৱসাগৰত মিয়া মুছলমান লোক আছে নেকি সেইটো বিচাৰ কৰা তিনি নম্বৰ হ'ল আপোনাৰ ৰেংমা বা দৈয়াং বনাঞ্চলত এই বনাঞ্চলবিলাকত এসময়ত চৰকাৰে এই মিয়া মানুহবিলাক বহাইছিলে চব মানুহ বহাইছিলে অকল মিয়া মানুহ নহয় সকলোৱে জানে 78-79ত সেইটো আমাৰ কি কয় এখন হেৰি চৰকাৰৰ দিনত জনতাবাদী চৰকাৰৰ দিনত বহুৱাইছিলে আৰু তেতিয়া সেইটো ৱাল তৈয়াৰ কৰিছিলে তাৰমানে অসমৰ সীমাৰ ৱাল তৈয়াৰ কৰিছিলে সেইটো সকলোৱে জানে এতিয়া সেই ৱালখনৰ মুছলমান মানুহবিলাকক তাৰ পৰা এতিয়া উঠাই অনা হৈছে সেইটো এটা প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰা জিলাত য'ত মুছলমানৰ ঘন জনবসতিপূৰ্ণ আৰু বেছিকেলি মুছলমান সংখ্যাধিক্য তাত উচ্ছেদ এই তিনিটা প্ৰশ্নত আমি কেনেদৰে চাওঁ 1 নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰাত যিবিলাক মানুহৰ ঘৰ উচ্ছেদ কৰিছে তাৰ কিছুমানৰ পট্টা আছে
কিছুমানৰ একচনীয়া পট্টা বা তেওঁলোকক এলটমেণ্ট দিয়া হৈছে আৰু কিছুমানৰ পট্টা নাই এতিয়া সেই অঞ্চলবিলাকত সেই উচ্ছেদটোক আমি সমৰ্থন দিয়া নাই আমি কৈছোঁ যে নহয় সেই মানুহবিলাক অসমৰ বেছিভাগ মানুহৰে মাটিৰ পট্টা নাই গতিকে সেই অঞ্চলৰ মানুহবিলাকৰো মাটিৰ পট্টা নাই আন আন জনগোষ্ঠীৰ নিচিনাকৈ অসমৰ কিজানি 60% মান মানুহৰ মাটিৰ পট্টা নাই গতিকে সেই অঞ্চল যিহেতু মুছলমান অধ্যুষিত অঞ্চল আৰু তেওঁলোকেও আন অঞ্চলৰ মানুহৰ নিচিনাকৈ চৰকাৰী মাটি দখল কৰিছে গতিকে তেওঁলোকক কোনোবা এটা ঠাইত বহিবলৈ দিব লাগে আৰু তাৰ ভিতৰত যদি কোনোবা বিদেশী মানুহ আছে তেতিয়াহ'লে সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি দিব লাগে এইটো 1 নম্বৰ 2 নম্বৰ শিৱসাগৰৰ ভাড়াঘৰত থকা মানুহবিলাকক আমাৰ সংগঠনবিলাকে যিটো কৰিছে সংগঠনবিলাকে যিটো আপোনাৰ নিজে বিচাৰি গৈ এটা সংঘাতত লিপ্ত হৈছে সেইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি কৈছোঁ যে সংগঠনে নিজে বিচাৰিব নালাগে প্ৰশাসনক বা আমাৰ জনপ্ৰতিনিধিসকলক তেওঁলোকে লিষ্ট দিয়ক আৰু যদি জেনুইনলি তেনেকুৱা কোনো বিদেশী লোক আছে আমি চেক কৰিম আৰু যদি চৰকাৰী মাটিত কোনোবা আছে তেতিয়াহ'লে ডেফিনেটলি আমি সেইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম এই সংগঠনবিলাকে এই যে দায়িত্বটো হঠাৎ লৈ পেলালে পুলিচ প্ৰশাসন আছে চৰকাৰ আছে বাকি সিভিল এডমিনিষ্ট্ৰেশ্যন আছে এইবিলাক থকা সত্ত্বেও আপুনি নিজে স্বয়ং বিধায়ক আপুনি জনপ্ৰতিনিধি এইবিলাক থকা সত্ত্বেও সংগঠনবিলাকে হঠাৎ কিয় দায়িত্ব ল'লে এইটো তেওঁলোকক কোনোবাই সুপাৰি দিলে নেকি তেওঁলোকক কোনোবাই এইটো দায়িত্ব দিছে নেকি দায়িত্বটো একচুৱেলি কোনে দিছে কোনে নিদিছেতো আমি নাজানো কিন্তু এসময়ত সদৌ অসম ছাত্ৰ সন্থায়ো এনেকুৱা ধৰণৰ মানে কাম কাজ কৰিছিলে কিন্তু এতিয়া লাহে লাহে সদৌ অসম ছাত্ৰ সন্থা তাতকৈ অলপ মেচিয়ৰ্ড হৈছে আৰু আজিকালি তেওঁলোকে এনেকৈ মিয়া মানুহ দেখিলে ক'ৰবাত কাণত ধৰাই থোৱা মাৰপিট কৰা ভাড়াঘৰত আক্ৰমণ কৰা এই কামটো বাদ দিছে নাই শৃংখল চলিহাই আপোনাৰ মতে কাৰ হৈ কাম কৰি আছে মানে আপুনিতো ৰন্টু পানী ফুকনলৈ এখন চিঠিও দিছে ভাই ৰন্টু বুলি হয় মানে মই কৈছিলোঁ যে ৰন্টুলে বা মই বীৰ লাচিত সেনাক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক যে সকলো জাতীয় জনগোষ্ঠীয় বা যিকোনো প্ৰগতিশীল গণতান্ত্ৰিক এটা সংগঠনৰ প্ৰধান বস্তুটো হ'ল যে চৰকাৰক আমি হেঁচা দিব লাগে ৰাষ্ট্ৰক আমি হেঁচা দিব লাগে সমস্যাৰ সমাধান কৰিবৰ কাৰণে কিন্তু যদি আমি নিজে আইন হাতত তুলি লওঁ আৰু কোনো জনগোষ্ঠীৰ বিৰুদ্ধে আমি নিজে অৱস্থান গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই যিটো কাম সেই কামটো উগ্ৰ জাতীয়তাবাদত পৰিণত হয় এই উগ্ৰ জাতীয়তাবাদটো তেওঁলোকে স্বইচ্ছাই কৰিছেনে নে কোনোবাই তেওঁলোকক দায়িত্ব দিছে মানে এতিয়া চক উগ্ৰ জাতীয়তাবাদটো এনেকুৱা বস্তু এটা উগ্ৰ জাতীয়তাবাদটো ধৰক পুৰুষত মহিলাতকৈ পুৰুষ শ্ৰেষ্ঠ তোমাৰ মাতকৈ মোৰ মা শ্ৰেষ্ঠ তোমাৰ মাজনী বেয়া মোৰ মা ভাল তো সকলোৰে মা ভাল এই কনচেপ্টটো হ'ল জাতীয়তাবাদ সেই কনচেপ্টটো প্ৰত্যেকজন মানুহে নিজৰ মাকক ভাল পোৱাটো নিজৰ দেশখনক ভাল পোৱাটো নিজৰ জাতিটোক ভাল পোৱাটো হ'ল জাতীয়তাবাদ কিন্তু যেতিয়া নিজক জাতিটোক ভাল পাবলৈ যাওঁতে আন জাতিক ঘৃণা কৰে আন জাতিৰ ওপৰত আক্ৰমণ কৰে আন জাতিৰ ওপৰত ছেক্টেৰিয়ান বা চভেনিষ্ট ভিউ এটা লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তেতিয়াহ'লে সেইটোক উগ্ৰ জাতীয়তাবাদ বুলি শৃংখল চলিহা এণ্ড কোম্পানীয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু এই ঘৃণাৰ ৰাজনীতিটো কাৰ নিৰ্দেশত বা কাৰ কোন হ'ব পাৰে তেওঁলোকৰ নেপথ্যৰ মানুহ তেওঁলোকে ইমান এটা লিবাৰ্টি পাইছে ইণ্ডালজেঞ্চ পাইছে যে পুলিচে একো নকৰে প্ৰশাসনে একো নকৰে তেওঁলোকে মুক্ত মনে সকলো কৰি ফুৰিব পাৰে এই ধৰণৰ তেওঁলোকক সুযোগ দিয়া কাৰণটো কি মানে যেতিয়া ধৰক যিদিনা প্ৰথম শৃংখল চলিহাই প্ৰথম এজন তাৰ মুছলমান সংগঠন এটাৰ এজন নেতাৰ লগত যিদিনা সংঘাতত লিপ্ত হৈছে সেইদিনা মই SP আৰু DCক ফোন কৰিছোঁ ফোন কৰি কৈছোঁ যে ৰংঘৰ চাৰিআলিত মুছলমান মানুহখিনি ৰৈ আছে আৰু আমাৰ KP চাৰিআলি আপুনি জাগাটো জানেই দূৰত্ব বিশেষ নাই KP চাৰিআলিত শৃংখলহঁতৰ কেইটামান ল'ৰা ৰৈ আছে ৰংঘৰ চাৰিআলিত 250 মানুহ আছে এইফালে 20-25টা ল'ৰা শৃংখলহঁতৰ লগত ৰৈ আছে তাৰপিছত এজন মানুহে শৃংখলক বুজাবুজি কৰিবৰ কাৰণে তালে মানে শৃংখলে সেই মুছলমান সংগঠনৰ ল'ৰাজনক ফোনত দম দি মানে ভাবুকি দিছিলে যে তই কি হেৰি কৰিবলৈ আহিছ সেই ল'ৰাজনে মানে এখন সংবাদ মেল দিছিলে শৃংখলৰ বিৰুদ্ধে যে এনেকৈ কিয় হাতত হেৰিত আইন তুলি লৈছে চিন্তামণিগড়ত আমাৰ কোনো মানে হেৰি নাই মিয়া নাই এনেকৈ বুলি কৈ
তো তেতিয়া শৃংখলে ফোন কৰি পাৰ্চনেলি তাক ক'লে ওলাই আহ যুদ্ধ লাগিম বুলি এইটো যুদ্ধ লাগিম তেওঁ আছিলে গড়েমৰীয়া সংগঠনৰ গতিকে তেওঁক তেনেকৈ কোৱা দেখি কি হ'ল দুটা গ্ৰুপৰ মাজত ডাঙৰ ক্লাছ হ'ল মই তেতিয়া এছ পি আৰ ডি চিক মই খবৰ পোৱাৰ লগে লগে এছ পি আৰ ডি চিক ক'লোঁ তো ডি চি তেতিয়া কি এছ পি তেতিয়া আমাৰ গুৱাহাটীত আছে তো যেতিয়া গুৱাহাটীত আছে বুলি ক'লে মই লগে লগে ডি জি পিক ক'লোঁ ডি চিক ক'লোঁ আৰু মই ক'লোঁ যে এইটো একদম ষ্ট্ৰিক্টলি এইটো বন্ধ কৰিব লাগে কিন্তু মই দেখিছিলোঁ যে সময়খিনিত যথেষ্ট সময় 2 ঘণ্টামান সময় এই বস্তুটো এটা সংঘাত লাগিবলৈ সুযোগ প্ৰদান কৰা হৈছিলে 2 ঘণ্টামান তাৰপাছত চিটু বৰুৱাই যেতিয়া সি একেবাৰে আমাৰ খিলঞ্জীয়া মুছলমান যিবিলাকে বৰা লিখে তামুলী লিখে হাজৰিকা লিখে মানে একদম খিলঞ্জীয়া আমাৰ অসমীয়া মুছলমান তেওঁলোকৰ ভাড়াঘৰত আহি যেতিয়া হেৰি বিচাৰিবলৈ আহিলে বাংলাদেশী বিচাৰি গ'ল তেতিয়া এওঁলোকৰ পিনৰ পৰা প্ৰতিৰোধ কৰিলে তেওঁলোকে উল্টাই ধৰিলে যেতিয়া সেই উল্টাই ধৰাৰ কাৰবাৰটোত মই যেতিয়া কৈছিলোঁ মানে মই তেতিয়াও ডি জি পিলৈ ফোন কৰিছোঁ এছ পিলৈ ফোন কৰিছোঁ ডি চিলৈ ফোন কৰিছোঁ মই কৈছোঁ যে চাওক আপুনি ডাইৰেক্টলি তেওঁলোকক বিচাৰিবলৈ নিদিব তেওঁলোকৰ পৰা কমপ্লেইনখিনি লৈ লওক তেতিয়াও মই দেখিছিলোঁ যে প্ৰশাসনে তেওঁলোকক অলপ সংঘাত লাগিবৰ কাৰণে যথেষ্ট সময় দিছে তাৰমানে প্ৰশাসন নিৰ্বিকাৰ লাগে যদি লাগক নিৰ্বিকাৰ বুলি কোৱাতকৈ মই ভাবিম যে প্ৰশাসনে ওপৰৰ নিৰ্দেশত দিছপুৰৰ নিৰ্দেশত এটা সুযোগ প্ৰদান কৰিছিলে আৰু সেই সুযোগত এওঁলোকৰ সংগঠনবিলাকে সেই সুযোগত এটা সংঘাত লগাবলৈ চেষ্টা কৰিছিলে এইটোৰ পৰা আপোনাৰ প্ৰতীয়মান হৈছে নেকি যে শৃংখল চলিয়ান কোম্পানী বা অন্য যিবিলাক সংগঠনে এই মিয়াখেদা আন্দোলনটো কৰি আছে তেওঁলোকৰ নেপথ্যত দিছপুৰীয়া ওপৰ মহলৰ হাত আছে প্ৰশান্ত দা এইটো একেবাৰে 100% খাটাং যে এই গোটেই কাণ্ডটোৰ গোটেই প্লেনিংটো দিছপুৰৰ পৰা গৈছে আচলতে কি হৈছে আমি সকলোৱে জানো যে যোৱা কিছুদিন ধৰি লাহে লাহে এটা নেৰেটিভ আহি গৈছিলে এই চৰকাৰখনৰ বিৰুদ্ধে এই চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে এই চৰকাৰখনৰ অপকৰ্মৰ বিৰুদ্ধে এই চৰকাৰখনে কৰিব নোৱাৰা অকমন্যতাৰ বিৰুদ্ধে এক ধৰণৰ নেৰেটিভ আহিছিলে মানুহৰ মাজত সজাগতা আহিছিলে মানুহৰ মাজত হুলস্থুল আৰম্ভ হৈছিলে এই গৰু চোৰ এইবিলাক ওলাইছে এই গোটেই গৰু চোৰৰ পৰা আৰম্ভ কৰি জয়ন্ত মল্ল বৰুৱাৰ গোটেই কাহিনীবিলাক ওলাইছিলে তেওঁলোকৰ সা সম্পত্তিৰ কথাবিলাক ওলাইছিলে মই নিজে সেইবিলাকত অলপ আগভাগ লৈছিলোঁ সেই কথাবিলাক ওলাই যোৱাৰ লগে লগে তেতিয়া মুখ্যমন্ত্ৰীয়ে আমি দেখিছিলোঁ যে লগে লগে তেওঁ এটা লঞ্চ কৰি দিছিলে সেইটো হ'ল উচ্ছেদ আৰু সেইটো তেওঁ স্পেচিফিকেলি কৈছিলে যে মিয়া উচ্ছেদ আৰু সেই মিয়া উচ্ছেদটোকে মানে তাক আৰু বেছি মানে ইণ্টেনচিফাই কৰি আমাৰ উজনিৰ কেইটামান সংগঠনে সেইটো মিয়া খেদা আন্দোলনত পৰিণত কৰিছিলে গতিকে এইটো এটা ডিজাইন বস্তু এটা 2026ৰ কাৰণে মই সেইকাৰণে বাৰম্বাৰ কওঁ যে মিয়াৰ ঘৰত উচ্ছেদ বা মুছলমান মানুহৰ ওপৰত উচ্ছেদ এইটো বেলেগ একো নহয় 2026ৰ কাৰণে বিজেপি চৰকাৰৰ ভোট বিচৰাৰ এইটো এটা যন্ত্ৰ 2026ৰ কাৰণে ভোট বিচৰাৰ যন্ত্ৰক তাত কোনো মোৰ সন্দেহ নাই আৰু মই এটা কথা আপোনাক খালি ক্লিয়াৰিফাই কৰিব প্ৰথম মই বাক্যটো এইকাৰণে প্ৰথমতে কৈ যাব খুজিছিলোঁ যে মই একচুৱেলি প্ৰথমতে ক্লিয়াৰিফাই কৰি ল'ব খোজোঁ বহুতে ভাবে যে নহয় অখিল গগৈয়ে মিয়াসকলক ছাপোৰ্ট কৰে মই এই বিষয়ে আপোনাৰ লগত কথা পাতিম কাৰণ এইটো আপোনাৰ গুৰুতৰ অভিযোগ আছে আপোনাৰ বিৰুদ্ধে আপোনাৰ মিয়া প্ৰীতি আজি অসমৰ আটাইতকৈ চৰ্চিত বিষয় এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ অতিথি অখিল গগৈ আপোনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আপুনি এটা সমষ্টিৰ জনপ্ৰতিনিধি আপুনি শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে উজনি অসমৰ অতি সন্মানজনক সমষ্টি আৰু আটাইতকৈ মানে গুৰুত্বপূৰ্ণ দিশটো হ'ল এই সমষ্টিটোত বিজেপিয়ে আপ্ৰাণ চেষ্টা কৰিও এতিয়ালৈকে জিকিব পৰা নাছিল আপোনাৰ দিনলৈকে সেই সময়তে আপোনাৰ সমষ্টিত মিয়াখেদা আন্দোলন আৰম্ভ হ'ল আৰু সেই সমষ্টিটোৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতি আপুনি তিল মাত্ৰও গুৰুত্ব নিদি আপুনি চিধা সংখ্যালঘু অধ্যুষিত তথাকথিত চ'কল্ড মিয়া অঞ্চললৈ গুচি গ'ল আৰু তাত গৈ আপুনি উচ্ছেদিত মানুহবোৰৰ লগত কথা পাতিলে আন অঞ্চলতো গ'ল আপোনাৰ ছবি এতিয়া সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত একেবাৰে সুলভ যে আপুনি মিয়া মহিলাক খুব সান্তনা দিছে তেওঁলোকৰ লগত আপুনি হাত সাৱটি ধৰি কথা পাতিছে এনেকুৱা ধৰণৰ ছবি সদায় সংবাদ মাধ্যমত আহি আছে এই ঘটনাটোৰ দ্বাৰা
আপুনি কি কৰিব খুজিছে আপোনাৰ নিজৰ সমষ্টিটো এৰি আপোনাৰ উজনিৰ মানুহৰ বা অসমৰ মানুহৰ আকাংক্ষাক আপুনি সম্পূৰ্ণ নস্যাৎ কৰি আপুনি গৈ এটা অদ্ভুত ধৰণৰ অভাৱনীয় আৰু অভূতপূৰ্ব মিয়া প্ৰীতি কোট আনকোট প্ৰদৰ্শন কৰিছে অখিল গগৈ মানে আপুনি যেটো কথা কৈছে মই আপোনাক এইটো কথাই ক'ব পাৰোঁ যে আমি উচ্ছেদটো কেনেকৈ চাইছোঁ গোটেই জীৱনটো মই মানুহৰ কাৰণে কাম কৰি আছোঁ গোটেই জীৱনটো এতিয়াহে কেইদিনমানৰ আগত মই MLA তাৰ আগত 1993 চনৰ পৰা মই মোটামুটি ঘৰৰ পৰা ওলাই গোটেই জীৱন মোটামুটি মানুহৰ কাৰণে কাম কৰিছোঁ মোৰ কাৰণে মানুহ মানে মানুহ তেওঁ হিন্দু নে মুছলমান তেওঁ মিয়া নে আহোম তেওঁ ব্ৰাহ্মণ নে কলিতা সেইটো চোৱাটো মোৰ কাৰণে মানে মই সেইটো সেকেন্ডাৰী বুলি ভাবোঁ মই সেকেন্ড টাইমত চাওঁ এতিয়া যেতিয়া দেখিছোঁ যে ধুবুৰীত বা আপোনাৰ গোৱালপাৰাত যেতিয়া মুছলমান মানুহবিলাকক তেওঁলোকৰ বাসস্থানৰ পৰা উচ্ছেদ কৰিছে আৰু যেতিয়া মই গৈ দেখিছোঁ যে না বহুতৰ ম্যাদী পট্টা আছে কাৰবাৰ আপোনাৰ এলটমেণ্ট লেটাৰ আছে তেওঁলোকক আজি 30-40 বছৰ আগতে এলটমেণ্ট দিছে সেই মানুহবিলাককো উচ্ছেদ কৰিছে তেতিয়া মই তাৰ বিৰোধিতা কৰিছোঁ আৰু মই জানো যে এই বিৰোধিতাৰ ফলটো অসমৰ সমাজ জীৱনত মোৰ কাৰণে এটা বিষ পানৰ নিচিনা এটা কাৰবাৰ মোৰ পাৰ্টিও কৈছে যে এইটোত সোমোৱা উচিত নহয় মোৰ বন্ধু মহলেও কৈছে যে এইটোত সোমোৱা উচিত নহয় মোৰ ঘৰৰ মানুহও কৈছে যে এইবিলাকত কিয় সোমাইছা সবেই কৈছে কিন্তু তাৰ পাছতো যেতিয়া দেখিছোঁ যে এখন চৰকাৰে কোনো নীতি নিয়ম নোহোৱাকৈ মানুহক কেৱল ধৰ্মৰ ভিত্তিত আৰু কেৱল 2026 নিৰ্বাচনৰ কাৰণে এই আক্ৰমণবিলাক কৰিছে তেতিয়াহ'লে মোৰ যদি ব্যক্তিগত স্বাৰ্থ লোকচান হয় মোৰ সামাজিক জীৱনতো যদি ক্ষতি হয় তথাপি মই তাৰ প্ৰতিবাদ কৰা উচিত কিন্তু কিছুমান বেদখল দুটা বাক্য কৈ ল'লে ভাল হ'ব মই আপোনাক সেইকাৰণে মানে অলপ আগতেও প্ৰথম আৰম্ভণিটো সেইটোকে কৰিবলৈ খুজি আছিলোঁ নোৱাৰিলোঁ মই আপোনাক এটা কথা কৈ লওঁ যে আজি মই কিন্তু উৰিয়াম ঘাটলৈ যোৱা নাই আপুনি নিশ্চয় দেখিছে মই নিবিচাৰোঁ যে ধুবুৰীৰ মানুহ এজনে গৈ উৰিয়াম ঘাটত গৈ সংখ্যালঘু মানুহ এজনে উৰিয়াম ঘাটত মাতি লওক মই সঁচাকৈ নিবিচাৰোঁ এইটো মিছা কৈ লাভ নাই মই ইমান বেছি প্ৰগ্ৰেছিভো নহয় মই ইমান যে বেছি বামপন্থী বা ইমান বেছি মই মানে ইমান মানৱীয়ও নহয় যে ধুবুৰীৰ পৰা সংখ্যালঘু মানুহ এজনে গৈ আমাৰ গোলাঘাট জিলাত মাতি লওক আৰু চৰকাৰী মাটি দখল কৰক সেইটো মই নিবিচাৰোঁ এইটো মই ক্লিয়াৰলি আপোনাক কৈ দিছোঁ মই এইটোও নিবিচাৰোঁ যে আমাৰ শিৱসাগৰৰ কোনোবা চৰকাৰী ভূমিত মিয়া মানুহ বা বেংগলী মানুহ যাক মানে 1971 চনৰ আগত অহা নে পিছত অহা এইটোক লৈ মানুহৰ সন্দেহ সংশয় আছে তেনেকুৱা মানুহে গৈ আমাৰ চৰকাৰী ভূমি দখল কৰক সেইটো মই নিবিচাৰোঁ আৰু মাটি কিনাটো মই পিছলৈ আহিছোঁ এটাকে এই দুইটা মই নিবিচাৰোঁ এইটোত মোৰ কোনো সন্দেহ নাই যে মই মানে আমাৰ শিৱসাগৰত এখন চৰকাৰী মাটিত এখন মিয়া মানুহৰ গাঁও হওক এইটো মই নিবিচাৰোঁ কাৰণ আমাৰ তাত মিয়া মানুহ নায়েই আছে ধৰক নগাঁওলৈকে এতিয়া মিয়া মানুহ যিটো অঞ্চলত যিখন জিলাত বসবাস কৰে সেই বসবাস কৰা জিলাখনত যদি তেনেকৈ ক'ৰবাত থাকিবলগীয়া হয় ধুবুৰী বা গোৱালপাৰা তেতিয়াহ'লে আকৌ মই সেইটোত বিচাৰোঁ যে হয় তেওঁলোক ক'ত যাব নহ'লে এতিয়া মোৰ কাৰণে দুটা প্ৰশ্ন এক নম্বৰ তেওঁলোক বিদেশী নেকি যদি বিদেশী হয় মই বিচাৰোঁ যে তেওঁলোক সঁচাকৈ তেওঁলোকক আমাৰ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি দিয়া দৰকাৰ কিন্তু আপোনালোকে সকলোৱে দেখিছে যে য'তেই উচ্ছেদ হৈছে সেয়া গৰুকুটিতেই হওক সেয়া কাজিৰঙাতেই হওক সেয়া এইবাৰ আপোনাৰ গোৱালপাৰাতেই হওক বা সেয়া এইবাৰ ধুবুৰীতে হওক য'তে উচ্ছেদ হৈছে চৰকাৰে নথি পত্ৰ চাই দেখিছে যে এইবোৰ ভাৰতীয় মানুহ এইবোৰ অসমৰ মানুহ আৰু তেওঁলোকক লিগেলি তাৰ পৰা খেদিব পৰাৰ অৱস্থা নাই কিন্তু যিহেতু মিয়া মানুহ গতিকে তেওঁলোকক খেদি দিছে কাৰণ
মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দুৱে ভাল পাব আৰু ভোটটো বেছিকৈ পাব নাই এতিয়া আপোনাৰ মই বাক্যটো খালি শেষ কৰি লওঁ সেইকাৰণে মই আপোনাক একদম ক্লিয়াৰলি কৈ দিছোঁ যে ধুবুৰী বা গোৱালপাৰাত মুছলমান মানুহৰ ঘৰ ভঙাটো সেইটোক মই অপ'জ কৰোঁ কিন্তু শিৱসাগৰত যদি কোনোবাই আহে চৰকাৰী ভূমি দখল কৰে ধুবুৰীৰ পৰা লখিমপুৰৰ পৰা কি কয় গোৱালপাৰাৰ পৰা আহি তেতিয়াহ'লে তাক মই অপ'জ নকৰোঁ বৰং সেই তালিকাখন যদি মোক দিয়ে তেতিয়াহ'লে মই তেওঁলোকৰ লগত কথা পাতি আপোনালোকৰ প্লেচ অফ অৰিজিনলৈ যাওকগৈ বুলি মই তেওঁলোকক কনভিন্স কৰিম প্লেচ অফ অৰিজিন এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আহিছে আপোনাৰ যিখন বিদেশী নাগৰিক প্ৰসংগৰ কিতাপ তাত মোৰ এটা নিবন্ধ আছে আৰু আপুনি সেই মানে আপুনি মোক নিবন্ধ এটা কোট কৰিছে উদ্ধৃতি দিছে তাত মই এই প্লেচ অফ অৰিজিন কথাটো খুব গুৰুত্ব সহকাৰে আলোচনা কৰিছিলোঁ আৰু আপুনি দিল্লীৰ ছেমিনাৰতো এই বিষয়ে আপুনি কৈছিলে কথাটো হ'ল যে আপুনি একেবাৰে দুটা কেটেগৰী স্পেচিফিক কৰি পেলাইছে এটা হ'ল যে যিসকল তেওঁলোকৰ নিজৰ প্লেচ অফ অৰিজিনত আছে নিজৰ জেগাত আছে তেওঁলোকক উচ্ছেদ কৰিব নালাগে বা তেওঁলোকক উচ্ছেদ কৰাটো সমীচীন নহয় কিন্তু যদি তেওঁলোক গোৱালপাৰা ধুবুৰীৰ পৰা আহি তেওঁলোকে যদি ভাৰ্জিন এৰিয়া সি উজনিয়ে হওক বা উত্তৰ অসমেই হওক ভাৰ্জিন এৰিয়াত যদি সোমাইছে এতিয়ালৈকে ইমিগ্ৰেণ্ট নথকা এৰিয়াত যদি সোমাইছে তেতিয়াহ'লে তেওঁলোকক উচ্ছেদ কৰাত আপুনি বিৰোধিতা নকৰোঁ সেইটোত নকৰোঁ মানে সেইটোত খালি এটা বস্তু মোৰ লগত যুক্ত হ'ব সেইটোত মই ধৰ্ম নিৰপেক্ষ মুছলমান হ'লেও নকৰোঁ আৰু হিন্দু বাংলাদেশী বা বেংগলী মানুহ হ'লেও কোনো মানুহকে আপুনি এইটো কৰিব মই নকৰোঁ যে বেলেগ ঠাইৰ পৰা আহি আমাৰ শিৱসাগৰত আমাৰ যোৰহাটত আহি কোনোবাই চৰকাৰী মাটি দখল কৰি তাত ঘৰ বনাওক এইটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কোনোবা এজন মানুহে নগাঁৱৰ পৰা গৈ শিৱসাগৰত এটা ভাড়াঘৰ ল'ব নোৱাৰিব এইটো আকৌ মই নেভাবোঁ মানে মই ভাবোঁ যে আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান অনুসৰি আৰু প্ৰত্যেকজন মানুহে প্ৰত্যেকটো ঠাইলৈ ভাৰতৰ যাব পাৰে আজি আমাৰ অসমৰ পৰা গৈ লাখ লাখ ল'ৰা বেংগলোৰত তেনেকৈ ভাড়া লৈ আছে কেৰেলাত ভাড়া লৈ আছে কেৰেলাৰ মুছলমান এলেকাত ভাড়া লৈ আছে লাখ লাখ মানুহ মহাৰাষ্ট্ৰত লৈ আছে চেন্নাইত লৈ আছে মইতো নিজে যেতিয়া অঞ্চলবিলাকলৈ গৈছোঁ বেংগলোৰৰ বহুত মুছলমান এলেকাত আমাৰ মানুহবিলাক বসবাস কৰি আছে এতিয়া এনেকুৱা হ'ব নোৱাৰে যে এজন মানুহে গৈ অসমৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চলত গৈ কাম কৰিব নোৱাৰিব এতিয়াতো আপোনাৰ নিশ্চয় আপোনালোকে দেখিছে যে ক'ৰবাত যদি বিল্ডিঙৰ কাম কৰিবলৈ গৈছে তাতো মাৰপিট হৈছে কোনোবাই যদি খেতিৰ কাম কৰিবলৈ গৈছে তাতো মাৰপিট হৈছে এইটো মই ভাবোঁ যে উগ্ৰ জাতীয়তাবাদ এইটো আচল জাতীয়তাবাদ নহয় এইটো সংকীৰ্ণ উগ্ৰ আৰু সাম্প্ৰদায়িক আৰু মই ভাবোঁ যে এইটো হিংসাত্মক জাতীয়তাবাদ অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে বহুত কথা কৈ আহিছে আনকি তেখেতে এইটোও কৈছে যে যদি ক'ৰবাত মিয়া উচ্ছেদৰ আন্দোলন হৈছে মিয়া খেদা আন্দোলন হৈছে সেইটোতো মোৰ পৃষ্ঠপোষকতা থাকিবই লাগিব এই কথাটো তেখেতে মুকলিভাৱে কৈছে মোৰ পৃষ্ঠপোষকতাতে হৈছে মই মানি লৈছোঁ আপুনিও সেই কথাটো কৈছে যে এইটো চৰকাৰৰ পৃষ্ঠপোষকতাতেই হৈছে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ সক্ৰিয়ভাৱে এই কথাটো বিবেচনা কৰিছে যে সংখ্যালঘু অধ্যুষিত অঞ্চলত অসংখ্যালঘুক তেওঁলোক খিলঞ্জীয়া হয়নে নহয় সেইটো ডাঙৰ কথা নহয় অসংখ্যালঘুক কিন্তু বন্দুকৰ লাইচেঞ্চ দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অস্ত্ৰ লাগিবই অস্ত্ৰ নালাগিব কিয় হাতত অস্ত্ৰ নলগাকৈ আপুনি মানকাছাৰলৈ কেনেকৈ যাব এনেকুৱা এটা তেখেতে মন্তব্য কৰিছে এই ঘটনাটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে মই এই কথাটো কোৱা নাই যে যিসকল প্ৰব্ৰজিত মুছলমান অধ্যুষিত অঞ্চল তাত যে খিলঞ্জীয়া মানুহ সুৰক্ষিত এই কথাটো মই কেতিয়াও নকওঁ মাজে মাজে এইবিলাক সুৰক্ষাৰ বহুত ডাঙৰ প্ৰশ্ন আহি যায় কিন্তু সেই বুলি তেওঁলোকক মাৰণাস্ত্ৰৰে সজ্জিত কৰাটো এইটো কিমান দূৰ সমীচীন হ'ব মানে চক অম্বিকাগিৰি ৰায়চৌধুৰী যিটো ঠাইৰ পৰা আহিছিলে সেইটো ঠাইত চাগে অম্বিকাগিৰি ৰায়চৌধুৰী পৰিয়াল বা সেই অঞ্চলৰ মানুহবিলাকে যিমান কষ্ট পাইছিলে হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় সেই অভিজ্ঞতা পোৱা নাই তথাপি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মিয়া সম্পৰ্কে বা মৈমনসিঙীয়া সম্পৰ্কে যিবিলাক কথা কৈছিলে সেইবিলাক কথাৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ আকাশ পাতাল পাৰ্থক্য আমি সকলোৱে জানো এইটো কথা অম্বিকাগিৰি ৰায়চৌধুৰী মই বেলেগৰ কথা নকওঁ এজন অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ জাতীয়তাবাদী নেতা আছিলে পৰাগ কুমাৰ দাস আপুনি যদি
মোক সময় পালোহেঁতেন মই অসমৰ প্ৰত্যেকজন একেবাৰে অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপাছত আপোনাৰ গোটেইখিনি আৰু যিমান সাহিত্য সভাৰ সভাপতিসকল আছিলে, আমাৰ হোমেন বৰগোহাঁই, তাৰপাছত একেবাৰে পৰাগ দাসলৈকে, এই মানুহবিলাকৰ দৃষ্টিভংগীবিলাক যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে মুখ্যমন্ত্ৰীয়ে আজি যি কথা কৈ আছে, অসমৰ সকলো জনা শুনা মানুহ, প্ৰত্যেকজন মানুহে তেওঁৰ চিন্তা চেতনাৰ বিৰুদ্ধে কথা কৈ আছে। প্ৰত্যেকটো কথাতে তেওঁ চিন্তা চেতনাৰ বিৰুদ্ধে কথা কৈ আছে। মোক এটা কথা প্ৰশান্ত দাক কওকচোন, যে মইতো আপুনি জানে যে ধুবুৰী, সাতচিঙিমাৰী এইবিলাক অঞ্চললৈ অনবৰতে গৈ থাকোঁ। মই যিকোনো মিটিঙলৈ যাওঁ, পদযাত্ৰা কৰিছোঁ, তাৰ প্ৰতিখন গাঁৱত খোজ কাঢ়ি ৰাতি 2টা 2:30 বজাতো মাদ্ৰাছা বা মছজিদত বহু দিনৰ আগতে, এইটো 12 চনতেই মই খোজকাঢ়ি গৈ 12টা 1টা 2টা 2:30 বজাত ভাষণ দিওঁ তাত। এনেকুৱা যিবিলাক মানুহক অঞ্চলত কয় যে বাংলাদেশী আছে, এইবিলাক অঞ্চললৈ গ'লে কাৰো নিৰাপত্তা নাই এনেকৈ কয় যিবিলাক অঞ্চল, মই সেইবিলাকলৈ যাওঁ। মই দেখিছোঁ পৰাগ দাসেও সেইবিলাক অঞ্চললৈ গৈছিলে। এতিয়া মোক কওকচোন যে দক্ষিণ শালমৰাত যদি 5 ঘৰ খিলঞ্জীয়া মানুহ আছে, সেই 5 ঘৰ খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিলে সঁচাকৈ 1 লাখ মানুহৰ সন্মুখৰ পৰা তেওঁলোক বাচিব পাৰিবনে? সেইটো প্ৰেক্টিকেল নেকি আপুনি নিজে কওক। মই দেখিছিলোঁ যে আপোনাৰ একেবাৰে সাতচিঙিমাৰীৰ কেইবাখনো বিদ্যালয়ত বহুত আমাৰ টেট শিক্ষয়িত্ৰী আছে, বহুত টেট শিক্ষয়িত্ৰী আছে। মই পাওঁ, মই গ'লেই তেওঁলোক আহি যায়, অসমীয়া মানুহ হিচাপে তেওঁলোক আহি যায়। আহি গ'লে তেওঁলোকক মই বাৰম্বাৰ সোধোঁ যে অসুবিধাবিলাক কি কি। মই এক্সট্ৰাকৈ মাতি নিওঁ তেওঁলোকৰ লগত। মই কেতিয়াবা গাড়ীত বহুৱাই লওঁ, কেতিয়াবা থকা ঠাইলৈ মাতি নিওঁ, তেওঁলোকক বহুৱাই লৈ মোক সোধোঁ যে আপোনালোকৰ অসুবিধাবিলাক কি কি। তেওঁলোকৰ ক্ষেত্ৰত কিন্তু মই দেখিছোঁ যে আজি শিৱসাগৰত থকা ভাড়াঘৰত থকা মানুহজনক যেনেকৈ আক্ৰমণ কৰিছে, মুছলমান মানুহে সেই মানুহজনক কিন্তু তেনেকৈ আক্ৰমণ কৰাৰ নজিৰ ক'তো মই দেখা নাই। সেইটো আজি আক্ৰমণ নকৰে, কাৰণ মূল সুঁতিৰ লগত সংঘাতত তেওঁলোক লিপ্ত হৈ পৰিব পাৰে বা মূল সুঁতিৰ এটা ডাঙৰ ৰিয়েকশ্যন আহি যাব পাৰে। কিন্তু সৰু সৰু গাঁওবিলাকত মাটিবোৰ যেনেকৈ দখল কৰিছে, আমি যিবোৰ ৰিপৰ্ট পাওঁ সেই ৰিপৰ্ট মতে কিন্তু ওচৰৰ বৰ সমস্যা। মানে সেই সম্পৰ্কে মোৰ একদম স্পেচিফিক চিন্তা কথা মই হেৰিয়াত লিখিছোঁ, বিদেশী সমস্যা আৰু জাতীয় আন্দোলনৰ পথত। মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে আজি অসমৰ এই মুছলমান মানুহবিলাক এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ এটা প্ৰধান কাৰণ হ'ল আপোনাৰ মাইগ্ৰেশ্যনৰ প্ৰধান কাৰণ হ'ল নদী ভঙনীয়া। একাংশ ডাঙৰ এটা অংশ। দ্বিতীয়, আপুনি দেখিব যে আপোনাৰ নদী ভঙনীয়াৰ কাৰণে ইমান বেছি মাটিৰ, মানে বেছিভাগ আপুনি যদি ইছলাম ধৰ্মী মানুহৰ ওচৰলৈ যায়, নদীৰ কাষত থাকে, তেওঁলোক হয় লেণ্ডলেছ, নহ'লে তেওঁলোক মাৰ্জিনেল ফাৰ্মাৰ, মেক্সিমামে মাৰ্জিনেল ফাৰ্মাৰ। মাটি খুব কম আছে, যাৰ আছিলে ভাগি গ'ল। তাৰ ভিতৰতে আকৌ চৰ অঞ্চলত গৈ কোনোবা এটা মাতব্বৰে হয়তো বহুত ৰাখিছে, সেইটো বেলেগ, সেইটো এক্সেপশ্যন। বাহিৰত আমি যদিও কৈ থাকোঁ সেইটো এক্সেপশ্যন। ইমান ধেৰ মাটি থকা মানুহ এনেকুৱা খুব কম আছে। এতিয়া দাদা মই আপোনাক এইটো কথা ক'ব খোজোঁ যে এই যে আপোনাৰ কি কয়, আপোনাৰ এই যে আপুনি যিটো কথা ক'লে, এই গাঁওবিলাকত যিটো অত্যাচাৰ হয়, গাঁওবিলাকত ওচৰৰ নন মুছলিম গাঁৱত কিন্তু অত্যাচাৰ হয়, বহুত ৰিপৰ্ট আহে। অকল অত্যাচাৰেই নহয়, আমি দেখিছোঁ যে বহুত নন মুছলিম গাঁও মুছলিম এলেকাৰ পৰা উঠি আহিছে, থাকিব নোৱাৰে। সেই উঠি অহাৰ কাৰণ এটা হয়তো অত্যাচাৰ, হয়তো নহয় অত্যাচাৰ বুলি আপুনি যিহেতু কৈছে বা কোনোবাই কৈছে, মই ইমান ভালকৈ নাজানো। মোৰ এজন মানুহে, মোৰ বন্ধুৱে কৈছে যে হয় আমি এনেকুৱা প্ৰব্লেম পাইছিলোঁ। কিন্তু তাৰ এটা প্ৰধান বস্তু, কিন্তু এটা ডাঙৰ বস্তু, ডাঙৰ এটা এলিমেণ্ট হ'ল আমাৰ খেতি কৰাৰ পদ্ধতি। মিয়া মানুহবিলাকে মানে যিটো খেতি কৰে সেইটো মোটামুটি কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যনত খেতি কৰে। তেওঁলোকে কেছ ক্ৰপ, তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে মানে সেইটোৱেতো, মানে কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যনত তেওঁলোকে খেতি কৰে। আমাৰ মানুহবিলাকৰ যিটো খেতি সেইটো একদম ফিউডাল প্ৰডাকশ্যন, কেৱল নিজে খাই থাকিবৰ কাৰণে, পুৰণি হাথিয়াৰ, পুৰণি উৎপাদন, নিজৰ ঘৰৰ কাৰণে, কনজামশ্যনৰ কাৰণে। তো এতিয়া এই যিটো কেপিটেলিষ্ট প্ৰডাকশ্যন যিটো কৰে, তাৰ কাৰণে যদি কোনোবা মানুহে ঘৰৰ পৰা 1 বিঘা মাটি, 2 বিঘা মাটি, 3 বিঘা মাটি প্ৰথমতে হেৰিয়াত ল'লে, লিজত ল'লে, তাৰপিছত ইমান বেছি প্ৰডাকশ্যন কৰি দিয়ে, তাৰপিছত দাম দি মাটিটো কিনি লয়। এই কাৰবাৰটো হয়।
এতিয়া মই ভাবোঁ যে সেই সমস্যাটো মই 3টামান সমস্যাৰ কথা ক'লোঁ 1 নম্বৰ সমস্যাটো হ'ল অত্যাচাৰ হ'ব পাৰে সেই সমস্যাটো সেই অত্যাচাৰ হোৱাৰ সমস্যাটোৰ সমাধানটো কিন্তু বন্দুক নহয় অত্যাচাৰ হোৱাৰ সমস্যাটোৰ সমাধান হ'ব লাগিব তাত এডমিনিষ্ট্ৰেশ্যন কাৰা হ'ব লাগিব তাত পুলিচ ষ্টেচন তাত একদম প্ৰত্যেক ঘৰ মানুহৰ লগত মানে আমাৰ খিলঞ্জীয়া মানুহৰ লগত ডোৰ টু ডোৰ যোগাযোগ পুলিচৰ দৈনিক যোগাযোগ যাতে কোনো পধ্যে আমাৰ কোনো খিলঞ্জীয়া মানুহৰ ঘৰত আজিৰ দিনটোৰ পৰা কোনেও অত্যাচাৰ কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 নদী ভঙনীয়াৰ প্ৰশ্নটোক আমি সঠিকভাৱে ডিল কৰিব লাগিব নাম্বাৰ 3 নিজৰ আমাৰ প্ৰডাকশ্যন কেপাচিটি বঢ়াবৰ কাৰণে আমি অসমৰ সকলো খেতিয়কৰ পথাৰত পানী যোগান দিয়া তেওঁলোকক মেকানাইজেশ্যন কৰা ট্ৰেক্টৰ দি দিয়া তেওঁলোকক ভাল বীজ দিয়াৰ ব্যৱস্থা কৰা আৰু বজাৰখন তেওঁলোকক দেখুৱাই দিয়া তেওঁলোকৰ কাৰণে MSPৰ ব্যৱস্থা কৰা বজাৰ এখনৰ ব্যৱস্থা কৰা এই কাৰবাৰটো কৰিলে আমাৰ অসমীয়া মানুহবিলাকৰ হাতত মাটিটো ৰৈ যাব এইখিনিতে আৰু এটা কৈ লওঁ নেকি আৰু এটা মাত্ৰ বাক্য কৈ ল'লেও দৰকাৰ হ'ব আৰু এটা ফেক্টৰ আছে তাতে এই 3টা ফেক্টৰৰ পাছত আৰু এটা চতুৰ্থ যিটো ফেক্টৰ আছে সেইটো হ'ল আপোনাৰ জনসংখ্যা বৃদ্ধিৰ প্ৰশ্নটো মুছলমান মানুহৰ মাজত যিটো জনসংখ্যা বৃদ্ধিৰ যিটো প্ৰশ্ন এইটো এটা ডাঙৰ চিৰিয়াছ প্ৰশ্ন গতিকে যদি সঁচাকৈ এই প্ৰব্ৰজনবিলাক ইণ্টাৰ ডিষ্ট্ৰিক্ট প্ৰব্ৰজন হ'ব নালাগে ইখন জিলাৰ পৰা সিখন জিলালৈ আহিব নালাগে চতুৰ্থ বস্তুটো হ'ব লাগিব কিন্তু এটা কঠোৰ জনসংখ্যা আইন মাষ্ট বহুত ধন্যবাদ অখিল গগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ অতিথি অখিল গগৈয়ে যোৱা সময়ছোৱাত আমাৰ লগত যিমান কথা পাতিলে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ 2টা কথা মই আণ্ডাৰলাইন কৰিব খুজিছোঁ গুৰুত্ব দিব খুজিছোঁ সেইটো হৈছে যে প্ৰথম কথা তেওঁ কৈছে যে প্লেচ অফ অৰিজিনত যি মানুহ থাকিব সেই মানুহক এভিকশ্যন নকৰিব যদি কোনোবা মানুহ তথাকথিত মিয়া অধ্যুষিত অঞ্চলৰ পৰা আহি উজনিত মাটি দখল কৰিবলৈ যায় তেনেহ'লে তেওঁলোকক উচ্ছেদ কৰিব লাগিব তেওঁলোক তালৈ যোৱাটো উচিত নহয় 2 নম্বৰ কথাটো হৈছে তেওঁ কৈছে যে ইমিগ্ৰেণ্ট মুছলিম প্ৰব্ৰজিত মুছলমান সমাজৰ মাজত কিন্তু জনসংখ্যাৰ বিস্ফোৰণ এটা বৰ ডাঙৰ সমস্যা গতিকে তেওঁলোকে এই এটা কঠোৰ জনসংখ্যা নীতি কঠোৰ জনসংখ্যা আইন চৰকাৰে গ্ৰহণ কৰিব লাগিব এইটো অখিল গগৈয়ে 2টা খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এটা কথা দাদা কৈছিলোঁ সেই বস্তুটো হ'ল যে যদি অসমীয়া মানুহৰ হাতত মাটি ৰাখিব লাগে বিশেষকৈ নামনি অসমত তেতিয়াহ'লে আমি আমাৰ খেতিৰ যিটো পদ্ধতি সেইটো মানে ক্ৰপ পেটাৰ্ণটো বা তাৰ কৃষি কাৰ্য কৰাৰ পদ্ধতি সেই প্ৰণালীটো আমি সলনি কৰিব লাগিব এইখিনিতে মই আপোনাক উচ্ছেদৰ পৰা সামান্য বাহিৰলৈ আহিব খুজিছোঁ সেইটো হ'ল যে বিহাৰত এতিয়া স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হৈছে হয় স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চলি থকাৰ সময়ত এটা ডাঙৰ গণ্ডগোল কৰিলে তেওঁলোকে যে 2003 চনৰ ভোটাৰ তালিকাখন তেওঁলোকে ভিত্তি হিচাপে লৈছিলে কিন্তু তেওঁলোকে প্ৰায় 65 লাখ মানুহৰ নাম ড্ৰাফ্ট ইলেক্ট'ৰেলত নাৰাখিলে অৰ্থাৎ কাটা গ'ল কেনেকৈ তেওঁলোকে ক'লে যে 22 লাখ মৃত মানুহৰ নাম সোমাই আছিল মই বুজি পালোঁ এইটো হৈ গ'ল মৃত মানুহৰ নাম সোমাই থাকিব পাৰে কাটিবই লাগিব আৰু বাকীবোৰক ঘৰত বিচাৰি পোৱা নগ'ল তেওঁলোকক লোকেট কৰিব পৰা নগ'ল এইটো এটা অংশ দ্বিতীয় অংশটো হ'ল সেই সময়তে SIRৰ যেতিয়া বিৰোধিতা কৰি আছে বিৰোধী পক্ষই ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে বা বাকীবিলাক দল সমাজবাদী পাৰ্টি সেই সময়তে ৰাহুল গান্ধীয়ে এখন প্ৰেছ মিট কৰি পেলাই কৰ্ণাটকৰ এটা সমষ্টি তেওঁ উদাহৰণস্বৰূপে ল'লে আৰু এই উদাহৰণত তেওঁ কৰ্ণাটকৰ সমষ্টিটো দেখুৱালে যে একেখন ফটোৰে 200ৰো অধিক ভোটাৰ এটা ঘৰত সিংগল বেডৰুম এটা বেডৰুমৰ এটা ঘৰত ঠিকনা এটাই 40 জন ভোটাৰ এনেকুৱা বহুত ইৰেগুলাৰিটি আছে এজন মানুহৰ ভোট কৰ্ণাটকতো আছে মহাৰাষ্ট্ৰতো আছে উত্তৰ প্ৰদেশতো আছে হয় মই নিজে পাইছোঁ শ্ৰীবাস্তৱ বুলি এজনৰ খুৰাকে নিজে সাক্ষী দিছে হয় বোলে মোৰ ভতিজাটো সি নাহে উত্তৰ প্ৰদেশলৈ তাৰ আছে ইয়াতো আছে মহাৰাষ্ট্ৰতো আছে কৰ্ণাটকতো আছে সিহঁতি চাকৰি কৰি ঘূৰি ফুৰে এহাতেদি আপুনি ইণ্টেনচিভ ৰিভিজন অফ ইলেক্ট'ৰেল ৰোলটো আপুনি বিৰোধিতা কৰিছে মানে অপজিশ্যনে বিৰোধিতা কৰিছে এহাতেদি আকৌ কৈছে ইলেক্ট'ৰেল ৰোলত গণ্ডগোল আছে
এতিয়া এই ডুপ্লিকেচিটো নাইকিয়া কৰিবৰ কাৰণে বা এই ধৰণৰ এইবিলাক ক্লিন কৰিবৰ কাৰণে চিষ্টেমেটিক বা SIRটোতো প্ৰয়োজন আছে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ প্ৰয়োজন আছে। মই আৰু এটা খবৰ আপোনাক দি লওঁ, বিহাৰত যেতিয়া SRI ৰোল আৰম্ভ হৈছে তেতিয়া দেখা গৈছে যে তেনেকুৱা ঘৰ নাম্বাৰ 0 নাম্বাৰৰ ঘৰ নাম্বাৰ 1 2 3 4 হে থাকে, 0 নাম্বাৰৰ ঘৰটো ক'তো নাথাকে। 0 নাম্বাৰৰ ঘৰ এতিয়া ওলাইছে বিহাৰত 2,92,048টা। হ'ব পাৰে মই গুৱাহাটী চিটিৰ মাজমজিয়াত থাকোঁ, জু ৰোডত থাকোঁ, মোৰ ঘৰটোৰ হাউচ নাম্বাৰ কিমান মই নাজানো। মোৰ যদি ইলেক্ট্ৰলৰ আজি যদি তেওঁলোকে জৰীপ কৰিবলৈ আহে মই ক'ব নোৱাৰোঁ মোৰ হাউচ নাম্বাৰটো কিমান। কিন্তু সেইটো 0 হ'ব নোৱাৰে, সেইটো নীল বুলি ধৰিব, হাউচ নাম্বাৰ নাই। নীল বুলি ধৰিব পাৰি, কিন্তু 0 হ'বতো নাই, সেইটো না হাউচ নাম্বাৰ নাই। দ্যাটছ অল, নট এভেইলেবল, এনে লিখি থকা যিটো হয়। এতিয়া 0 কৰি আছে চবতে। এতিয়া সেইটো বাদ দিলোঁ মই। এতিয়া মই যিটো কথা ক'ব খুজিছোঁ সেইটো হ'ল মোৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত মোৰ এটা ভাল অভিজ্ঞতা আছে বুলি মই ক'ব পাৰোঁ। অ'কে, কওক। কেলৈ মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত যিটো আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে মই চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, চিফ ইলেকশ্যন কমিশ্যন অফ আছাম, চিফ ইলেকশ্যন অফিচাৰ অফ আছাম, তাৰপাছত ভাৰতবৰ্ষৰ গোটেইকেইজন সেই সময়ত থকা গোটেইকেইজন ইলেকশ্যন কমিশ্যনাৰ ভাৰতবৰ্ষৰ আটাইবিলাকক মই বহুতবাৰ লগ পাইছিলোঁ। কেতিয়াবা হেৰিয়াত আমাৰ গুৱাহাটীৰ সেই হোটেলখনত লগ পাইছোঁ, কেতিয়াবা আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰত লগ পাইছোঁ, গৈ দিল্লীত দুবাৰকৈ লগ ধৰিছোঁ। গোটেইবিলাক মানুহৰ মানে মোকো ভালকৈ তেওঁলোকে চিনি পাই যায়। এতিয়াও চিফ ইলেকশ্যন কমিশ্যনাৰে মোক ভালকৈ চিনি পায়, মোক নাম ধৰি মাতে এতিয়া গগৈ বুলি। মই এটা বস্তু দেখিছিলোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া আমাৰ শিৱসাগৰ সমষ্টিৰ আপোনাৰ কি কয় ডিলিমিটেশ্যন কৰিছিলে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু এজন মন্ত্ৰীয়ে, অশোক সিংঘল এজন মন্ত্ৰীয়ে যিকেইটা পঞ্চায়ত আমাৰ তাৰ পৰা যাব বুলি মুখেৰে কৈছিলে, সেই আটাইকেইটা পঞ্চায়ত তাৰ পৰা গৈছিলে আগতে, মোক 1 মাহৰ আগতে কৈছিলে। আৰু যিকেইটা ঠাইত মোৰ তাত নতুনকৈ সোমাব বুলি কৈছিলে সেই আটাইবিলাক বস্তু নতুনকৈ সোমাইছিলে। নাই, এইটোততো কোনো সন্দেহ নাই। এইবাৰ যিটো ডিলিমিটেশ্যন হৈছে সেইটোতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰা নাই। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দায়িত্বহে দিছিলে, কৰিছে বুলি আপোনাক কোনে ক'লে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বহি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'ত হিয়াৰিং ল'লে, ক'ত কি কৰিলে, ক'ত জৰীপ কৰিলে, কেনেকৈ গম পালে? মানে কম্পিউটাৰত বহি আমাৰ অসমৰ পলিটিচিয়ান আৰু RSS আৰু বিজেপিৰ মানুহে যি মেপ তৈয়াৰ কৰি দিছে একজেক্টলি সেই মেপখনকে জনসংখ্যাৰ গাঁথনি চাই সেইমতে বনাই দিছে। এইটোৱে হৈছে, মই সেইটোত অস্বীকাৰ কৰা নাই আৰু সেইটোত মই ক'বও পাৰিম। সেইকাৰণে মই আজিৰ দিনটোত কৈছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মই ধোৱা তুলসীপাত কৰিব যোৱা নাই। কিন্তু কথাটো হ'ল যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিউ যিখিনি এনমেলিজ ৰাহুল গান্ধীয়ে দেখুৱাই দিছে যে এইখিনি ডুপ্লিকেচি আছে, মহাৰাষ্ট্ৰত আছে, উত্তৰ প্ৰদেশত আছে, কৰ্ণাটকত আছে, একেখিনি ভোটাৰ 22 লাখ মৃত মানুহৰ নাম আছে। সেইখন ভোটাৰ তালিকাৰ স্পেচিয়েল সংশোধনী আপুনি কিয় নিবিচাৰে? নহয়, স্পেচিয়েল সংশোধনী বিচাৰোঁ, কিন্তু যিটো অথৰিটি মই ক'লোৱে, যিটো অথৰিটি টোটেলি আমাৰ পলিটিচিয়ানৰ কথা মতে চলে, আমাৰ মুখ্যমন্ত্ৰী আৰু অশোক সিংঘালে যিখন লিষ্ট মোক গাই দিছিলে একজেক্টলি সেইমতে হৈছে। 3 মাহৰ আগত, 4 মাহৰ আগত, 2 মাহৰ আগত মোক যিখন গাই দিছিলে কম্পিউটাৰ তেওঁলোকে বনাইছিলে, যিটো সেইমতে কয়, সেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া ইণ্টেনচিভ ৰিভিউ কৰিব, মই ভাবোঁ যে আজিৰ দিনটোত এইটো নেক্সট টু ইম্পচিবল যে এখন ভাল আমি ইলেক্টৰেল ৰোল পাম। তাৰমানে আপুনি অনুষ্ঠানটোৰ ওপৰত আপোনাৰ সন্দেহ আছে? মানে অনুষ্ঠানটোৰ ওপৰত, কিন্তু অনুষ্ঠানটোৰ ওপৰত সন্দেহ থাকিলেও প্ৰক্ৰিয়াটো যিটো ধৰণে হ'ব, এতিয়া আপোনাক কিছুমান ডকুমেণ্ট দিব লাগিব। সেই আপুনি অলপ আগতে ক'লে যে প্ৰক্ৰিয়াটো যি ধৰণে হ'ব, অসমত যিটো প্ৰক্ৰিয়া কৈছিলে সেই প্ৰক্ৰিয়াৰ প্ৰশাসনটোৰ বিষয়ে অলপ আগতে আপুনি এটা বাক্য কৈছিল। একচুৱেলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এই মুহূৰ্তত প্ৰশাসন এটা, তেওঁলোকৰ কোনো ধৰণৰ ইণ্ডিপেণ্ডেণ্ট কাৰ্যকলাপ নাই। RSS আৰু বিজেপিয়ে যি মেপ তৈয়াৰ কৰি দিয়ে, যি ডায়েগ্ৰাম বনাই দিয়ে, সেই ডায়েগ্ৰাম মতে তেওঁলোকে কমপ্লিট আজিকালি ৰিভিজন কৰে, কমপ্লিট কাম কৰে।
এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ অখিল গগৈ আমাৰ হাতত সময়ত এনেই কম মই দুটামান প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ সেইটো হ'ল যে আপুনি বিৰোধী ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাটো বিচাৰে আগৰ 2-3টা সাক্ষাৎকাৰত আপুনি একেবাৰে স্পষ্টকৈ কৈছে যে আপুনি খুব গুৰুত্ব দিছে বিৰোধী ঐক্যত এফালেদি আপুনি বিৰোধী ঐক্য বিচাৰি থাকে আৰু আনফালেদি আপুনি বিৰোধী দলবোৰক গালি পাৰি থাকে বিশেষকৈ আপুনি এইকেইদিনতো BTC ইলেকশ্যনৰ কাৰণে আপুনি য'ত সংখ্যালঘু অঞ্চলত কেম্পেইন কৰিছে বা BTC এৰিয়াত কেম্পেইন কৰিছে তাতো আপুনি কংগ্ৰেছৰ এই গৌৰৱ গগৈ তৰুণ গগৈ দিনত কি হ'ল অৱস্থা এইবিলাক লৈ আপুনি বেছি হেৰি কৰে আপুনি এফালেদি ঐক্য বিচাৰি আছে আনফালেদি আপোনাৰ একেলগে কাম কৰি যোৱা ৰাজনৈতিক দলবোৰক গালি পাৰি আছে বা কংগ্ৰেছক বিশেষকৈ গৌৰৱ গগৈক আপুনি লক্ষ্য কৰি লৈছে এই ঘটনাটো কি ধৰণৰ ঘটনা মই গৌৰৱ গগৈক এতিয়ালৈকে ক'তো লক্ষ্য কৰি লোৱা নাই এটাও আপুনি ছিংগল বাক্য ক'তো দেখুৱাব নোৱাৰিব য'ত মই গৌৰৱ গগৈক লক্ষ্য কৰি লৈছোঁ মাত্ৰ এটা বাক্য মাত্ৰ এবাৰ কৈছিলোঁ এখন ডাঙৰ গণসমাৱেশত সেই গণসমাৱেশক কৈছিলোঁ যে মানে গৌৰৱ গগৈ ডাঙৰীয়াই মানে এই উচ্ছেদটোৰ সময়ত একো মাত নমতাৰ কথাটো মই কৈছিলোঁ যে এইটো তেখেতে মাত মতা উচিত আছিলে আজি কেইদিনমানৰ আগতে মই একচুৱেলি হেৰিয়ালৈ গৈছিলোঁ দলগাঁও বিধানসভা সমষ্টি দলগাঁও বিধানসভা সমষ্টিত যেতিয়া গ'লোঁ যিদিনা গৈ পাইছোঁ সেইদিনা মই দেখিলোঁ যে তাত মানে এটা নিউজ ওলাইছে আপোনাৰ কংগ্ৰেছৰ যে তত্ত্বাৱধায়ক সিং নহয় ইজন যে আৰু এজন আছে নহয় সম্পাদক এজন কি নাম আছিলে তেওঁ আৰু এজন যে তত্ত্বাৱধায়ক যে আহে যে তেওঁ মানে আগদিনা মই যিদিনা গৈছোঁ দলগাঁৱলৈ তাৰ আগদিনা তেখেতে মানে এটা প্ৰেছ কনফাৰেঞ্চ কৰিছে প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে যে ৰাইজৰ দল কংগ্ৰেছৰ এজেণ্ট কি কয় বিজেপিৰ এজেণ্ট এইকাৰণে যে তাৰ জিলা পৰিষদৰ নিৰ্বাচনত ৰাইজৰ দলৰ যিগৰাকী জিলা পৰিষদৰ সদস্য জিকিছে তেওঁ কংগ্ৰেছক ভোট দিয়া নাই আমাৰ মেম্বাৰগৰাকী আকৌ ভোটটো দি মানে ফটোটো তুলি ভিডিঅ' ৰেকৰ্ডিং আৰু ফটো দুটা লৈ আহিছে এইটো চাগে কৰিব নোৱাৰি ইলিগেলে কৰিছে কিন্তু লৈ আহি আমাক একদম পূৰা দেখুৱালে যে চব মই দিছোঁ কিন্তু তেওঁলোকৰ যিগৰাকী প্ৰেচিডেণ্ট জিলা পৰিষদৰ প্ৰেচিডেণ্ট কৰিব কৈছে যিগৰাকী বঙালী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে নিজৰ ভোটটো নিজে নিদি যে মই দুবাৰ মাৰি দিলোঁ মানে ভুলতে মানে নহয় বোলে এবাৰ ভালকৈ নধৰিলে নেক্সটবাৰ আকৌ মাৰি দিলোঁ বুলি কেঞ্চেল কৰাই দিলে সেই কেঞ্চেল কৰি দিয়াৰ পাছত কিন্তু মানে ষাঠে ডাঙৰীয়া এটা প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে যে প্ৰমাণ হ'ল যে ৰাইজৰ দল আৰু অখিল গগৈ বিজেপিৰ এজেণ্ট কাৰণ তেওঁলোকে আমাক ভোট নিদিলে অথচ আমাৰ হাতত পূৰা মজুত প্ৰমাণ আছে তেতিয়াহে তাতে এটা বাক্য কৈছিলোঁ যে কংগ্ৰেছে একচুৱেলি আমাক যে এনেকৈ কৈ থাকে তেতিয়া মই তাত এটা মানে এটেক কৰিছিলোঁ আৰু তেখেতসকলক মই এটা এটেক নাই আপুনি পদ্ধতিগতভাৱে কংগ্ৰেছক এটেক কৰি আছে আপোনাৰ আজিকালি চৰকাৰী মহলৰ যিবোৰ IT চেল সেই IT চেলবিলাকে তেওঁলোকৰ নিজৰ বক্তব্য নিদিয়ে আপোনাৰ ভাষণ চলাই থাকে কেৱল কংগ্ৰেছৰ বিৰোধিতা কৰিবৰ কাৰণে চাগে মোৰ পুৰণি ভাষণ চলাব পাৰে নতুন ভাষণটো মোৰ এতিয়া এনেকুৱা কংগ্ৰেছৰ বিৰুদ্ধে নাই বৰং উল্টাই মানুহে মোক কৈ থাকে যে কংগ্ৰেছক তই ইমান কিয় তেল মাৰ উল্টাইতো মোক তেনেকৈহে কৈ থাকে আমাৰ এতিয়ালৈকে এলায়েন্স হোৱাই নাই মোৰ পাৰ্টি এলায়েন্স প্ৰসংগটোলৈ মই আহিব খুজিছোঁ আজি গধূলি লুৰিণজ্যোতিৰ লগত গৌৰৱ গগৈয়ে কথা পাতিছে কাইলৈ হয়তো তেওঁলোকে আৰু দিল্লীত আৰু উচ্চ পৰ্যায়ৰ বৈঠক হ'ব মই ধাৰণা কৰিছোঁ তেওঁলোকে বেদখল লৈ পেলাই কথা পাতিবলৈ গৈছোঁ বুলি কৈছে সেইটো মোৰ বৰ বিশ্বাসযোগ্য হোৱা নাই বেদখলৰ প্ৰসংগটো হয়তো আহিব পাৰে কিন্তু সেইটো লৈ পেলাই মই বিশ্বাসযোগ্য হোৱা নাই বৰঞ্চ তেওঁলোকে এইটো নিৰ্বাচনী সভাই হ'ব লুৰিণজ্যোতিৰ লগত ইতিমধ্যে আলোচনা বহু পৰ্যায়ত আগবাঢ়িছে আপোনাৰ লগত কিমান পৰ্যায়ত আছে মই যিমান দূৰ জানো লুৰিণজ্যোতি গগৈহঁতে ৰাহুল গান্ধীক লগ পাবলৈ গৈছে লগ পায় নে নাপায় মই নাজানো কিন্তু লগ পাবলৈ গৈছিলে কিন্তু আমি বিচাৰিছিলোঁ যে অসম নামৰ আমাৰ এটা সংগঠন আছে 16টা দলৰ য'ত কংগ্ৰেছো আছিলে কংগ্ৰেছ ওলাই গৈছিলে আমি বিচাৰিছিলোঁ যে আমি অসমৰ সকলো সদস্যই একেলগতে আচলতে কংগ্ৰেছৰ নেতৃত্বক লগ পোৱা দৰকাৰ তেওঁলোকে পৃথকে বিচাৰিছে মানে এতিয়া আমি সেইটো বিচাৰিছিলোঁ আৰু লুৰিণে নিজে জানিব লুৰিণক মই এতিয়ালৈকে 5-6 বাৰ ফোন কৰিছোঁ জগদীশ ভূঞা ডাঙৰীয়াকো ফোন কৰিছোঁ মই বেছিকেলি লুৰিণক এইকাৰণে ফোন কৰিছিলোঁ যে তেওঁ অসমৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ এই দলবিলাকৰ এখন মিটিং দিবৰ কাৰণে যোৱা 6 মাহমান ধৰি মই তেওঁক কৈ আছোঁ কিন্তু মিটিংখন হোৱা নাই
তেওঁ মিটিংখন দিয়া নাই তেওঁ কৈ আছে যে আমাৰ কি কয় ভূঞা ডাঙৰীয়া তেওঁ প্ৰেচিডেণ্ট ভূঞা ডাঙৰীয়াই টাইম মিলাব পৰা নাই টাইম আজি 4-5 মাহ হৈ গ'ল আৰু এইটো আমাৰ কাৰণেও আশ্চৰ্যকৰ কথা যে যদি ধৰক সেইটো অসমৰ পৰিস্থিতিৰ কথাই জনাবলৈ যাওঁ বা তেওঁ এলায়েন্সৰ কথাই জনাবলৈ যাওঁ মই ভাবোঁ যে আমি আটাইবিলাক একেলগতে যোৱাটো দৰকাৰ এনে গৌৰৱ গগৈক অসমত লগ পোৱাটো বেলেগ কথা কিন্তু দিল্লীত যেতিয়া আমি কংগ্ৰেছৰ হাইকমাণ্ডক লগ ধৰিবলৈ যাম কংগ্ৰেছৰ মূল নেতৃত্বক লগ ধৰিবলৈ যাম মই ভাবোঁ যে সেইটো সকলোৱে একেলগতে যোৱা হ'লে ভাল আছিলে সেইটো মই সেইকাৰণে আপোনাৰ ইয়াতে চেনেলতে মোৰ অসন্তুষ্টিটো পোনপটীয়াকৈ প্ৰকাশ কৰি দিছোঁ মই লোকঢাক নকৰোঁ যিহেতু মই চব কথাবিলাকত এতিয়া চাওক মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ৰকিবুল হুছেইনৰ সন্মুখত প্ৰায় 45 মিনিটমানৰ এটা আলোচনাত বহিছিলোঁ সেই আলোচনাত মোৰ প্ৰশ্নটো আছিলে যে আমাৰ এলায়েন্স হ'ব নে নহ'ব তেওঁ উত্তৰটো আছিলে যে ছেপ্টেম্বৰত আমি কথা পাতিম হয় সেইটো গৌৰৱ গগৈয়ে মোক কৈছে হয় তাৰপাছত মই তেওঁক কৈছিলোঁ যে ছেপ্টেম্বৰটো দেৰি হৈ যাব ছেপ্টেম্বৰত তেতিয়াহ'লে আমি এলায়েন্স কৰিমেই বুলি কথা পাতিম চিটৰ এডজাষ্টমেণ্টক লৈহে কথা পাতিম তেওঁ কৈছিলে ছেপ্টেম্বৰত কথা পাতিম মই তেতিয়া কৈছিলোঁ যে আৰু কেইবাটাও মই ক্ৰছ কুৱেশ্যন সুধিছিলোঁ সেই সময়ৰ প্ৰাসংগিক ক্ৰছ কুৱেশ্যন তেতিয়া তেওঁ কৈছিলে যে ছেপ্টেম্বৰত কথা পাতিম মই 5টা ক্ৰছ কুৱেশ্যন সুধিছিলোঁ আৰু 5টা ক্ৰছ কুৱেশ্যনৰ উত্তৰে আছিলে ছেপ্টেম্বৰত কথা পাতিম আৰু আগতে ভূপেন বৰা ডাঙৰীয়া থাকোঁতে অন্যবিলাকেও তাৰ ভিতৰৰ খবৰটো মানে বিভিন্নজনে নাই এনেকৈ আলোচনা হৈ আছে এইটো এলায়েন্স হ'ব দেই সেইটো গম পোৱা গৈছিলে মানে কিন্তু গৌৰৱ হোৱাৰ পিছত গম পোৱা নাযায় এতিয়া গৌৰৱ গগৈ হোৱাৰ পাছত মানে গৌৰৱ গগৈয়ে তেওঁৰ চাহটোৰ লগতো কোনো পলিচি ডিচিশ্যনক লৈ কথা নাপাতে তেওঁলোকে মাত্ৰ তেওঁলোকৰ লগৰ যিখিনি তেওঁ ক্লজেষ্ট যিখিনি মানুহ মই ডাইৰেক্টলিয়ে তেওঁক কৈছিলোঁ এজন ক্লজেষ্ট মানুহৰ উদ্ধৃতি দি মই কৈছিলোঁ যে আমুকে কৈছে আৰু মোকেই কৈছে মই এনেকৈ কৈছোঁ যে তুমি কিন্তু এলায়েন্সটো বিচৰা নাই তুমি 2031ৰ কাৰণেহে প্ৰস্তুতি চলাই আছা বুলি মোক কিন্তু একদম স্পষ্টকৈ তোমাৰ ক্লজেষ্ট মানুহজনে কৈছে মই এনেকৈ কৈছিলোঁ এনেকৈ বুলি কৈছিলোঁ তো এতিয়া দেখা গৈছে উত্তৰটো কি বুলি দিলে তেতিয়া তেওঁ চালেবেৰে কোবালে তেওঁ ক্লজেষ্ট মানুহনো কোন সেইবিলাক তেওঁ হেৰি কৰিবলৈ ধৰিলে কিন্তু কথাটো হয় তেওঁ মোক একদম নিজে কৈছে যেতিয়া তো এইটোৰ পৰা মানে এটা বস্তু মানে মই দেখিছোঁ যে কংগ্ৰেছৰ ভিতৰত এতিয়া বেচিকেলি নিজৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে লাগিছে সেইটো খুব ভাল আমিও সেইটো কৰি আছোঁ খুব কষ্ট কৰি আছোঁ কিন্তু আমি পেৰেলেলি এই এলায়েন্সটো আগবঢ়াই নিয়াটো বিচাৰিছিলোঁ মোকতো আনকি যিবিলাক মানুহ একদম কংগ্ৰেছৰ সাংঘাতিক শুভাকাংক্ষী কেইদিনমানৰ আগলৈকে গৌৰৱ গগৈ মতটো সমৰ্থন কৰি আছিল তেওঁলোকে কালি পৰহি মোক কৈ আছে যে এনাফ ইজ এনাফ ইমান দেৰি কৰাটো উচিত হোৱা নাই তৎক্ষণাত তোমালোকে এলায়েন্স কৰি ফিল্ডত নামা দেই গোটেইটো খাই পেলাইছে উজনি অসম এনেকৈ কৈছে এইটো এটা গুৰুত্বপূৰ্ণ মেছেজ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে বিৰোধী পক্ষৰ সকলো নেতাৰ প্ৰতি আৰু এইখিনিতে আমি মেজমেল সামৰিব লাগিব অখিল গগৈ বহুত ধন্যবাদ নিৰ্বাচনৰ পূৰ্বে নিশ্চয় কেইবাবাৰো আপোনাক মেজমেলত লগ পাম নমস্কাৰ